পূৰ্বতেও দেখুৱাইছিলোঁ কেনেধৰণৰ প্ৰস্তুতি চলি আছে পোষ্টমেলনৰ সংগীতানুষ্ঠান 5 বজাৰ লগে লগে আৰম্ভ হ'ব আৰু 3:30 বজাৰ লগে লগে যিসকল দৰ্শক আছে যিসকল সংগীত প্ৰেমী তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব কেইবাখনো গেটৰ ব্যৱস্থা কৰা হৈছে সেই গেট কেইখনেৰে প্ৰৱেশ কৰিব পাৰিব আৰু মই বৰ্তমান যি স্থানত আছোঁ এই স্থানত অৰ্থাৎ এইখন হৈছে 9 নম্বৰ গেট এই 9 নম্বৰ গেটেৰে ভিআইপি লোক যিসকল ভিভিআইপি আছে তেওঁলোকে এই গেটেৰে প্ৰৱেশ কৰিব পাৰিব আৰু ভিতৰ ভাগত ইতিমধ্যে প্ৰস্তুতি চলাই থকা হৈছে বিশাল মঞ্চ নিৰ্মাণ কৰা হৈছে সেই মঞ্চত আসলে পোষ্টমেলনৰ যি সংগীত শৈলী সেই সংগীত শৈলী উপভোগ কৰিব পাৰিব কেনেধৰণে তেওঁ গান গায় সেই সকলোখিনি তেওঁলোক যি শৈলী সেই সংগীত শৈলী উপভোগ কৰিব পাৰিব আৰু এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ যিসকল ক্ৰিউ মেম্বাৰ আছে বা যিসকল নিৰাপত্তাৰ দায়িত্বত যিসকল ভিতৰ ভাগত নিয়োজিত যিসকল মেম্বাৰ আছে সদস্য আছে তেওঁলোকক ভিতৰ ভাগত এনেদৰে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু তাৰ সমান্তৰালভাৱে মই এটা বিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম বা পোষ্টমেলনৰ সংগীতানুষ্ঠানত কি নিব পাৰিব কি নিব নোৱাৰে সেই বাহিৰৰ ভাগতে এই এখন বেনাৰ তেওঁলোকে প্ৰস্তুত কৰিছে তাত কি নিব নোৱাৰিব সেই কথাখিনি ইয়াত লিখা আছে পানী বটলৰ পৰা আদি কৰি পানী বটল নোৱাৰিব বা যে কুকুৰ নিব নোৱাৰিব বটল নিব নোৱাৰিব কোনো ধৰণৰ আসলে ড্ৰোন ব্যৱহাৰ কৰিব নোৱাৰিব তাত লাইটাৰ ব্যৱস্থা তাত নিব নোৱাৰিব বা তাত যি সুৰাপান তাত ভিতৰ ভাগত সুৰাপান কৰিব পাৰিব তাত ভিতৰ ভাগত ব্যৱস্থা থাকিব কিন্তু তেওঁলোকে বাহিৰৰ পৰা নিব নোৱাৰিব চিগাৰেট নিব নোৱাৰিব বেজি তেনেধৰণৰ চিৰিঞ্জ কোনো নিব নোৱাৰিব চুৰি নিব নোৱাৰিব বা এই পিষ্টল নিব নোৱাৰিব এনেধৰণৰ কিছু ব্যৱস্থা তেওঁলোকে ৰাখিছে তাত লেপটপ কম্পিউটাৰ টেবলেট আইপেড হেলমেট এনেধৰণৰ সামগ্ৰীসমূহ তেওঁলোকে নিব নোৱাৰিব চাইকেল নিব নোৱাৰিব আৰু এনেধৰণৰ কিছু এই তাত কি নিব নোৱাৰিব কি ব্যৱস্থা থাকিব সেই কথাখিনি তাত উল্লেখ কৰা হয় যে কোনো চাউণ্ড ছিষ্টেম তেওঁলোকে ভিতৰ ভাগত লৈ যাব নোৱাৰিব ব্লেড নিব নোৱাৰিব পিষ্টল নিব নোৱাৰিব চুৰি নিব নোৱাৰিব চাকু নিব নোৱাৰিব তেনেধৰণৰ কিছু তেওঁলোকে ইয়াত এনেধৰণে এখন বিশেষ বেনাৰ এখন পোষ্ট সাজু কৰিছে সেই বেনাৰখনৰ জৰিয়তে তেওঁলোকে যিসকলে উপভোগ কৰিব পাৰিব দৰ্শকসকলক তেওঁলোকে উদ্দেশ্যি সেই বেনাৰখন দিছে আৰু এইখন ৰোড মেপ কোনফালেৰে কোন সোমাব এইখন 9 নম্বৰ গেট য'ত অৰ্থাৎ মই য'ত উপস্থিত আছোঁ সেই 9 নম্বৰ গেটত ভিআইপি বা সেই ভিআইপি লোকসকল সোমাব তাৰ সমান্তৰালভাৱে বুক মাই শ্ব'ৰ যিসকল আচলতে আয়োজক সমিতি সেই আয়োজক সমিতি এইফালেৰে সোমাব তাৰ সমান্তৰালভাৱে কি আৰু কেইখন গেট থাকিব গেটখনৰ এণ্ট্ৰি কেনেধৰণে হ'ব সেই গোটেই কথাখিনি ইয়াত আছে গেট 1 গেট 1A গেট 2 গেট 3 এনেধৰণে সকলোখিনি ইয়াত এইফালে আছে আৰু গেট 4 এখন নেশ্যনেল হাইৱে অৰ্থাৎ আনটো দিশত যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ দিশেৰে তেনেধৰণেও গেট আছে অৰ্থাৎ চাৰিওফালে গেটৰ ব্যৱস্থা কৰা হৈছে চাৰিওফালে দৰ্শকে সোমাব পাৰিব চাৰিওফালে তেওঁলোকে আছে আৰু ভিতৰ ভাগত কি পাব সেই কথাখিনিও ইয়াত উল্লেখ আছে বাৰৰ পৰা আদি কৰি টপ আপ কাউণ্টাৰ তাত খোৱা বোৱাৰ ব্যৱস্থা থাকিব টয়লেট থাকিব ৱাটাৰ ষ্টেচন থাকিব PWD ছাপৰ্ট থাকিব হেল্প ডেস্ক থাকিব আৰু সকলোখিনি তাত তেনেধৰণে থাকিব সেই সকলোখিনি বাহিৰৰ ভাগতে দৰ্শক ইয়াত চাই সকলোখিনি তেওঁলোকে ভিতৰ ভাগত প্ৰৱেশ কৰিব পাৰিব আৰু এইসকল মেম্বাৰ তেওঁলোকে ভিতৰ ভাগত কি কাম কৰিব ভিতৰ ভাগত তেওঁলোকৰ কি কাম আছে সেই তাৰ বাবে তেওঁলোকক কেনেধৰণে প্ৰৱেশ কৰিব পাৰিব তাৰ বাবে তেওঁলোকৰ পাছৰ ব্যৱস্থা কৰা হৈছে বা এনেধৰণৰ কিছু ব্যৱস্থা কৰি দিয়া হৈছে তেওঁলোকে ভিতৰ ভাগত তেনেদৰে সোমাব পাৰিব পোষ্টমেলনৰ এই সংগীতানুষ্ঠান তেওঁলোকে উপভোগ কৰিব পাৰিব যিসকল দৰ্শক আহিব সেই দৰ্শকসকলৰ নিৰাপত্তাৰ দায়িত্বত এওঁলোক থাকিব তেনেধৰণৰ বিভিন্ন বিষয়সমূহ তাত বাছি দিয়া হৈছে আৰু 5 বজাৰ লগে লগে গোটেই অনুষ্ঠানটো আয়োজন কৰা হ'ব আৰু ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু ঠিক 3:30 বজাৰ লগে লগে দৰ্শকে ভিতৰ ভাগত প্ৰৱেশ কৰিব পাৰিব তাৰ বাবে যান বাহন আৰক্ষীয়েও বহু নিৰ্দেশনা প্ৰেৰণ কৰিছে যান বাহন আৰক্ষীয়ে ক'ত পাৰ্কিঙৰ ব্যৱস্থা থাকিব ক'ত ন' পাৰ্কিং ক'ত থাকিব সেই গোটেইখিনি কথা উল্লেখ কৰা হৈছে GSOত সম্পূৰ্ণৰূপে দুইফালে আসলে বাহন ৰখাব নোৱাৰিব তাৰ সমান্তৰালভাৱে কেইবাটাও জয়ানগৰ যিটো ৰোড আছে সেই জয়ানগৰৰ পৰা খানাপাৰা খেলপথাৰলৈকে যিটো ৰোডেৰে আহে সেই স্থানত অৰ্থাৎ দুয়ো কাষেৰে কোনো যান বাহন ৰখাব নোৱাৰিব ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখ ভাগত অৰ্থাৎ সেই খেলপথাৰৰ সন্মুখ ভাগত কোনো যান বাহন ৰখাব নোৱাৰিব সকলোখিনি নীতি নিৰ্দেশনা যান বাহন আৰক্ষীয়ে প্ৰেৰণ কৰিছে তাৰ সমান্তৰালভাৱে ক'ত পাৰ্কিঙৰ ব্যৱস্থা থাকিব সেই কথাখিনিও যান বাহন আৰক্ষীয়ে দিছে যে পাৰ্কিঙৰ ব্যৱস্থা অৰ্থাৎ এই যিখন ভেটেনাৰী অৰ্থাৎ যিখন কলেজ গ্ৰাউণ্ড আছে সেই ক্ষমা কৰিব যিখন আচলতে ইয়াৰ যিটো পশু চিকিৎসা মহাবিদ্যালয় যি চৌহদ আছে সেই চৌহদতো আসলে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰায় 1200 দুচকীয়া বাহন ক্ষমা কৰিব 3000 দুচকীয়া বাহন আৰু 1200 চাৰিচকীয়া বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা থাকিব সম্পূৰ্ণ আসলে যিখিনি প্ৰস্তুতি থাকিব লাগে কনচাৰ্ট টুৰিজিমৰ অধীনত এই অনুষ্ঠানটো আয়োজন কৰিছে বুক মাই শ্ব'য়ে অনুষ্ঠানটো আয়োজন কৰিছে আৰু সম্পূৰ্ণৰূপে ইতিমধ্যে সাজু হৈ পৰিছে আৰু ক্ৰিউ মেম্বাৰসকলৰ পৰা আদি কৰি সকলোখিনি ব্যৱস্থা ইতিমধ্যে উল্লেখ কৰি থকা হৈছে আৰু মই ভিতৰ ভাগত এনেদৰে তেওঁলোকৰ ভিতৰ ভাগত প্ৰৱেশ
প্ৰৱেশ কৰাৰ আগমুহূৰ্তত তেওঁলোকে পাছৰ তেওঁলোকৰ ব্যৱস্থা আছে নে কোন তাত প্ৰৱেশ কৰিছে সকলোখিনি নিয়াৰিকৈ তেওঁলোকে আচলতে চালি জাৰি চাইছে আৰু পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ 5 বজাৰ লগে লগে ইয়াত যি পষ্ট মেলনৰ কনচাৰ্ট আৰম্ভ হ'ব 3:30 বজাৰ লগে লগেই দৰ্শকসকলে প্ৰৱেশ কৰিব পাৰিব প্ৰপাৰ ৰেপ চঙেৰে মহাচন্ন কৰি ৰাখিব পষ্ট মেলনে দৰ্শকসকলক আৰু প্ৰথমবাৰৰ বাবে উত্তৰ পূবত গুৱাহাটীতে নহয় উত্তৰ পূবত প্ৰথমবাৰৰ বাবে এই পষ্ট মেলনৰ অনুষ্ঠান অনুষ্ঠিত হৈছে সেই কথাখিনি ইতিমধ্যেই দৰ্শকসকলে গম পাইছে আৰু কেৱল ইয়াত অসমৰে নহয় উত্তৰ পূবৰ লগতে বহিৰাজ্যৰ উত্তৰ পূবৰ লগতে বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ সংগীত প্ৰেমীসকল এই স্থানলৈকে আহিছে আৰু আহিব তেওঁলোকে এই পষ্ট মেলনৰ এই যি সংগীতানুষ্ঠান সেই সংগীতানুষ্ঠান উপভোগ কৰিবৰ বাবে এই স্থানলৈ আহিব আৰু 5 বজাৰ লগে লগেই পষ্ট মেলনৰ সেই বিশেষ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ